সদৌ টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে মৰাণত চৰাইদেউ জিলা সমিতি মৰাণ আঞ্চলিক আৰু মৰাণহাট আঞ্চলিকৰ সৌজন্যত মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত আজি লাচিত দিৱস আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই লাচিত দিৱস অনুষ্ঠানত আমি উপস্থিত থাকোঁ। মহাবীৰজনাৰ জীৱনৰ যি গৌৰৱ গাথা, যিগৰাকী ব্যক্তিত্বত এনে বহু বিষয় সোমাই আছে যিখিনিক আমি দেশে বিদেশে প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। মহাবীৰ চিলাৰায়ক শিৱাজীক বা ৰাণা প্ৰতাপক যেনেধৰণে দেশে বিদেশে জানে, ঠিক তেনেধৰণে সমপৰ্যায়ৰ এগৰাকী বীৰ যোদ্ধা লাচিত বৰফুকনকো জনাৰ ব্যৱস্থা উদ্যোগ বিভিন্ন পক্ষৰ পৰা কৰা প্ৰয়োজন। আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰাও লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোৱা 2 বছৰ আগত আমি দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ এই দিৱসটি আমি আয়োজন কৰিছিলোঁ। আৰু সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত কৰা ঘোষণা অনুসৰি দেশৰ 23টা ভাষালৈ অৰূপ কুমাৰ দত্তই প্ৰণয়ন কৰা লাচিত বৰফুকনৰ এখন গ্ৰন্থ আমি বৌদ্ধিক মহলৰ হাতত, বিদ্বৎ সমাজৰ হাতত আমি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মই ভাবোঁ যে এইসমূহ কথাই আমাৰ স্বাভিমানক, আমাৰ সমাজ জীৱনখনক, আমাৰ ইতিহাসক বিশ্ববাসীয়ে জনাৰ সুযোগ পাব। গতিকে মই আজিৰ এই লাচিত দিৱসৰ এই পবিত্ৰ মুহূৰ্তটো লিখা পঢ়াৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।